নমস্কাৰ সুপ্ৰভাত সকলোকে। ৰাতিপুৱা আপোনালোকৰ মাজত যোৱাকালি হয়তো এটা সকলোৱে গম পাইছে 2 লাখ চাকৰি দিব বুলি এটা আপডেট পাই আছোঁ। যিহেতু এই আপডেটৰ জৰিয়তে আপোনালোকৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ। মই আছোঁ বৰ্তমান আপোনালোকৰ মই যোনটো ফিল্ডত আগতে মই ৰানিং কৰি চাকৰি পাইছিলোঁ, এই ফিল্ডত এতিয়া বৰ্তমান মই উপস্থিত আছোঁ। বৰ্তমান এইফালে কাষত নদী আছে আৰু এইফালে ৰানিং কৰি আছে। বৰ্তমান এইফালে ৰানিং কৰা মানুহ আহিছে, এইফালে এক্সাৰচাইজ কৰি আছে আৰু এইফালে ৰানিং কৰিবলৈ আহিছে। এতিয়া আজি যিহেতু সকলোৱে গম পাইছে, যোৱাকালি আমাৰ CM ছাৰে কি ঘোষণা কৰিছে সকলোৱে গম পাইছে নিশ্চয়। 2 লাখ আমাৰ অসমৰ যুৱক যুৱতীৰ কাৰণে 2 লাখ চাকৰি দিব বুলি কৈছে। যিহেতু 2 লাখ চাকৰি মানে আমাৰ কোনটো ডিপাৰ্টমেণ্টত পৰিব, আছাম পুলিচেই হওক বা চিভিল ছাৰ্ভিচেই হওক, বেলেগ ডিপাৰ্টমেণ্টত আপোনালোকৰ টিচাৰেই হওক, ডক্তৰেই হওক বা পুলিচেই হওক, আৰ্মি আপোনালোকৰ গোটেইখিনি আৰু চিভিল ছাৰ্ভিচেই হওক, গোটেইখিনি লৈ আপোনালোকক 2 লাখ চাকৰি দিব বুলি কৈছে। যিহেতু সকলোৱে সেইখিনি কথা শুনি ভাল লাগিছে। আৰু আমাৰ যুৱক যুৱতীৰ কাৰণে যোনসকল ল'ৰা ছোৱালীও হয়তো 5,000টা প্লাছত এপ্লাই কৰি থৈছে, ABUB হওক, কনষ্টেবল গ্ৰেড 3 হওক বা ফৰেষ্ট গাৰ্ডেই হওক, জেল ৱাৰ্ডাৰেই হওক, এই পোষ্টত যিমানখিনি ল'ৰা ছোৱালীয়ে হয়তো এপ্লাই কৰিছে, তোমালোকে এতিয়াৰ পৰা ৰানিং ষ্টাৰ্ট কৰা। যিহেতু সময় কাষ চাপি আহিছে, সকলোৱে গম পাইছে। আমাৰ অক্টোবৰ নৱেম্বৰ মাহত আমাৰ ইণ্টাৰভিউ লোৱা কথা এটা আছিলে। যিহেতু সকলোৱে এইখিনি কথা গম পাইছে আৰু এইখিনি কথা মনত ৰাখি আমি নিজৰ দায়িত্ব পালন কৰিব লাগিব। যিহেতু সকলোৱে গম পাইছে আমাৰ 2 লাখ ল'ৰা ছোৱালীয়ে এতিয়া চাকৰি পাব 5 বছৰৰ ভিতৰত। সকলোৱে আমি 2 লাখ প্লাছো হ'ব পাৰে, কিন্তু 2 লাখ দিবই আপোনালোকৰ আমাৰ অসম গভৰ্ণমেণ্টে। তো এইখিনি কথা আমি ভালদৰে ৰাখি আমি দায়িত্ব পালন কৰিব লাগিব। তাকে লৈ আপোনালোকৰ আজি আপডেট লৈ আনিছোঁ। আৰু যিহেতু মোক ল'ৰা এটাই যোৱাকালি কমেণ্ট কৰিছিলে আগৰ ভিডিঅ'ত, এইখন ফিল্ডত কিমান মিটাৰ ট্ৰেক বুলি। সেইখন মিটাৰ 400 মিটাৰ ট্ৰেক আছে। যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত লীলাবাৰীত যিহেতু তাতে 400 মিটাৰ ট্ৰেক বনাইছে, সেইটো কাৰণে ইয়াত আমি 400 মিটাৰ ট্ৰেক বনাই আমি প্ৰেক্টিচ কৰিছিলোঁ। আৰু সকলোৱে গম পাইছে এইখিনি কথা। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ৰানিং কৰিছিলে, তেওঁলোকে গম পায় আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ৰানিং ট্ৰেকটো কিমান। সকলোৱে গম পাইছে আমাৰ 400 মিটাৰ যোনটো আগতে ৰানিং কৰাইছিলে আগৰ ABUB-খিনিত, তাতে ৰাস্তাৰ কাষৰ যোনটোত এই গ্ৰাউণ্ড ফিল্ডটো, তাতে 320 মিটাৰ আছিলে, তাতে 10 পাক দৌৰাইছিলে। এতিয়া 400 মিটাৰ গ্ৰাউণ্ডত আমাৰ অনলি 8 পাক দৌৰিব লাগে, 3200 মিটাৰটো। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো প্ৰেক্টিচ কৰি আছে বৰ্তমান, তোমালোকে যোনসকল ল'ৰা ছোৱালীয়ে হয়তো লখিমপুৰ ডিষ্ট্ৰিক্টত প্লে'গ্ৰাউণ্ডত যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ইণ্টাৰভিউ মাৰিব, তাতে তোমালোকে এতিয়াৰ পৰা 400 মিটাৰ গ্ৰাউণ্ড বনাই আপোনালোকে প্ৰেক্টিচ কৰি ল'ব। কাৰণ 400 মিটাৰ গ্ৰাউণ্ডত প্ৰেক্টিচ কৰি ৰাখিলে আপোনালোকৰ টাইমিংটি আপোনালোকৰ মিলি যায় মানে পাছতকৈ। যদি তুমি ইয়াত 320 মিটাৰ গ্ৰাউণ্ডত যদি প্ৰেক্টিচ কৰা বা 200 মিটাৰ গ্ৰাউণ্ডত প্ৰেক্টিচ কৰা, তাতে গৈ অকণমান পাজলি হ'বগৈ। এইকাৰণে মই কৈছোঁ তোমালোকে এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰাখিনি কৈছোঁ মই, লখিমপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰাখিনি এতিয়া 400 মিটাৰ ট্ৰেকত প্ৰেক্টিচ কৰা। যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত 400 মিটাৰ ট্ৰেকত দৌৰাব ইণ্টাৰভিউখিনি। আৰু মাজুলী ডিষ্ট্ৰিক্ট যোনটো মাজুলী আৰু যোৰহাটৰ, এইখিনি হৈছে আপোনালোকৰ 200 মিটাৰ ট্ৰেকত আপোনালোকে দৌৰি থাকিলে হ'ল। যিহেতু সকলোৱে গম পাইছে যোৱা বছৰ আগৰ ইণ্টাৰভিউখিনি কেনেকৈ লৈছে তেনেকৈ ল'ব। বেলেগ এনে পজিশ্যন বা বেলেগ আমাৰ চেঞ্জ হোৱা নাই একো, এইখিনি আপডেট। আৰু সকলোৱে গম পাইছে এইখিনি কথা। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো প্ৰথমবাৰ এবাৰ ৰানিং কৰিব গৈ আছে, তোমালোকে মোৰ ভিডিঅ'টো চাই থাকিব বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ মই এনেকুৱা আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম। যিহেতু এইখিনি যদি আপোনালোকে ইনফৰ্মেশ্যন পায়, কিবা এটা ইম্প্ৰুভ হ'ব আপোনালোকৰ। যিহেতু মই এইবিলাক আপডেট দি থাকিম আপোনালোকৰ মাজত। তো এইখিনি আছিল আজি সৰু এটা আপডেট দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজত। তো যদি লাইক কৰা নাই লাইক কৰি ল'ব, যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি ল'ব, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।